আৰু আপুনি চাই আছে DY365 ডিজিটেল মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবীৰে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মৌলানা বদৰুদ্দিন আজমল। এবাৰ দেখিবলৈ পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। সংবিধান আইন নেমানি উচ্ছেদ চলাইছে অসম চৰকাৰে আৰু শেখ হাছিনা চৰকাৰৰ দৰে আচলতে অসম চৰকাৰৰ অৱস্থা হ'ব। এনেধৰণে এতিয়া বিধায়ক AIUDFৰ বিধায়ক মজিবুৰ ৰহমানে বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাই আছে। মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবীৰে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব AIUDF। বিস্ফোৰক অভিযোগ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সংবিধান আইন উলংঘা কৰাৰ এতিয়া অভিযোগ আৰু বিস্ফোৰক মন্তব্য কৰা হৈছে। সংবিধান আইন নামানি উচ্ছেদ চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু আনহাতে উচ্ছেদৰ বিৰুদ্ধেও ৰাষ্ট্ৰপতিলৈও স্মাৰক পত্ৰ দিব AIUDFে। আৰু এই সন্দৰ্ভত মন্তব্য কৰিছে AIUDF বিধায়ক মজিবুৰ ৰহমানে। শেখ হাছিনা চৰকাৰৰ দৰে অৱস্থা হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবীৰে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব AIUDF। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সংবিধান আইন উলংঘা কৰাৰ এতিয়া বিস্ফোৰক অভিযোগ। সংবিধান আইন নামানে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু সেই নিয়ম নামানি আচলতে উচ্ছেদ চলাইছে এনেধৰণৰ বিস্ফোৰক অভিযোগ। আৰু তাৰ লগতে কৈছে যে শেখ হাছিনাৰ চৰকাৰৰ যি অৱস্থা হৈছিলে সেই একেই অৱস্থা হ'ব অসম চৰকাৰৰ। এই সন্দৰ্ভত বিধায়ক মজিবুৰ ৰহমানে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে আৰু আনহাতে ৰাষ্ট্ৰপতিলৈও স্মাৰক পত্ৰ প্ৰেৰণ কৰিব AIUDFে। সংবিধান আইন নামানে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এতিয়া বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে, য'ত সংবিধান আইন উলংঘা কৰাৰ অভিযোগ। মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবীৰে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব AIUDF। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে শেখ হাছিনা চৰকাৰৰ দৰে আচলতে অৱস্থা হ'ব বুলি দাবী কৰিছে, মন্তব্য কৰিছে। তাৰ লগতে কৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে সংবিধান নামানে, আইন নামানে আৰু এই নিয়ম নামানি আচলতে উচ্ছেদ চলায়। আৰু এই সন্দৰ্ভত মন্তব্য আগবঢ়াইছে AIUDF বিধায়ক মজিবুৰ ৰহমানে। আমাৰ ওচৰত এই মন্তব্য আহি পৰিছে, মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। চাওক, কথাটো যে এই চৰকাৰটো এটা ফেচিষ্ট চৰকাৰ বুলি ক'ব লাগিব। এই চৰকাৰে ফেচিষ্ট চৰকাৰ এইকাৰণে ক'বলৈ তেখেতসকলে কোনো দেশৰ আইন কানুন সংবিধান একো নামানে। গতিকে আইন কানুন যেতিয়া নেকি দেশৰ সংবিধান নামানা হৈ যা এটা সময় আহিব যে আপোনাৰ এই চৰকাৰৰ বিৰুদ্ধে ৰাইজ জাঙুৰ খাই উঠিব আৰু চৰকাৰ ধ্বংসৰ কাৰণে মানুহ জাগি উঠিব। আজি বাংলাদেশত কেনেকৈ কি পৰিৱেশ হৈছে, গতিকে মানুহ মানিব লাগিব। সংবিধানক ৰক্ষা কৰিবৰ কাৰণে মানুহ ওলাই আহিব লাগিব, সংবিধানক মানে ৰেচপেক্ট কৰিব লাগে। আজি আপোনাৰ যিখিনি হাইকোৰ্টে মহামান্য উচ্চ ন্যায়ালয়ে বাধা দিছে যে আপোনাৰ মানুহখিনি অল্টাৰনেটিভ জাগা নিদিয়ালৈকে বা মেডিমাটিত থকা মানুহখিনিক আপুনি উচ্ছেদ কৰিব নোৱাৰে, কিন্তু হাইকোৰ্টৰ কথা অৱমাননা কৰিছে। গতিকে হাইকোৰ্টে ইয়াৰ ওপৰত বিচাৰ কৰিব, সুপ্ৰিম কোৰ্টে এই চৰকাৰৰ এগেইনষ্টত মানে আপোনাৰ ষ্টেপ ল'ব লাগিব। আৰু ইয়াৰ কাৰণে আমি মহামান্য ৰাষ্ট্ৰপতিলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰাৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল চাহাবে জমিয়তৰ মাৰফত তেখেতে গৈ আছে। আৰু এই চৰকাৰৰ মানে আপোনাৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ কাৰণে আমাৰ মানে জমিয়তে দাবী জনাইছে। গতিকে আপুনি ল'ব, সংবিধান যেতিয়া ভায়োলেশ্যন কৰিব তেতিয়া তেখেতে সাংবিধানিক পদ লৈ থাকিব নোৱাৰে। ইয়াৰ কাৰণে আমি ফাইট কৰিম, সুপ্ৰিম কোৰ্টলৈ যাম। চাওক, কথাটো যে এই চৰকাৰটো এটা ফেচিষ্ট চৰকাৰ বুলি ক'ব লাগিব। এই চৰকাৰে ফেচিষ্ট চৰকাৰ এইকাৰণে ক'বলৈ তেখেতসকলে কোনো দেশৰ আইন কানুন সংবিধান একো নামানে। গতিকে আইন কানুন যেতিয়া নেকি দেশৰ সংবিধান নামানা হৈ যা এটা সময় আহিব যে আপোনাৰ এই চৰকাৰৰ বিৰুদ্ধে ৰাইজ জাঙুৰ খাই উঠিব আৰু চৰকাৰ ধ্বংসৰ কাৰণে মানুহ জাগি উঠিব। আজি বাংলাদেশত কেনেকৈ কি পৰিৱেশ হৈছে, গতিকে মানুহ মানিব লাগিব। সংবিধানক ৰক্ষা কৰিবৰ কাৰণে মানুহ ওলাই আহিব লাগিব, সংবিধানক মানে ৰেচপেক্ট কৰিব লাগে। আজি আপোনাৰ যিখিনি হাইকোৰ্টে মহামান্য উচ্চ ন্যায়ালয়ে বাধা দিছে যে আপোনাৰ মানুহখিনি অল্টাৰনেটিভ জাগা নিদিয়ালৈকে বা মেডিমাটিত থকা মানুহখিনিক আপুনি উচ্ছেদ কৰিব নোৱাৰে, কিন্তু হাইকোৰ্টৰ কথা অৱমাননা কৰিছে। গতিকে হাইকোৰ্টে ইয়াৰ ওপৰত বিচাৰ কৰিব, সুপ্ৰিম কোৰ্টে এই চৰকাৰৰ এগেইনষ্টত মানে আপোনাৰ ষ্টেপ ল'ব লাগিব। আৰু ইয়াৰ কাৰণে আমি মহামান্য ৰাষ্ট্ৰপতিলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰাৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল চাহাবে জমিয়তৰ মাৰফত তেখেতে গৈ আছে। আৰু এই চৰকাৰৰ মানে আপোনাৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ কাৰণে আমাৰ মানে জমিয়তে দাবী জনাইছে। গতিকে আপুনি ল'ব, সংবিধান যেতিয়া ভায়োলেশ্যন কৰিব তেতিয়া তেখেতে সাংবিধানিক পদ লৈ থাকিব নোৱাৰে। ইয়াৰ কাৰণে আমি ফাইট কৰিম, সুপ্ৰিম কোৰ্টলৈ যাম।